নমস্কাৰ, আপোনালোক সকলোকে মই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তমমান শ্ৰেণীৰ অনুশীলনী 3.1। মই এইকেইদিন কণ্টিনিউ ক্লাছ 7ৰ ভিডিঅ' দি আছোঁ, আপোনালোকে চাব মেথছৰ। অনুশীলনী 3.1ৰ প্ৰথম অংকটো কৈছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। মই ইয়াৰ আগতে কৈ থওঁ, লেচনটোৰ নাম হৈছে তথ্যৰ ব্যৱহাৰ। আপোনালোকে কিতাপখন মেলি লৈ পেলাই অংকখিনি চাই গ'লে আপোনালোকৰ কাৰণে সুবিধা হ'ব। অনুশীলনীটো প্ৰথম অংকটো দিছে যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। তো মই বহীখনত ঠিক তেনেদৰে লিখি ৰাখিছোঁ, প্ৰশ্নটোৰ সৈতে লিখি ৰাখিছোঁ যে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। প্ৰথম 10টা স্বাভাৱিক সংখ্যা হ'ল 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো আমি সকলোৱে জানো। তো ইয়াৰ প্ৰথমতে আমি উলিয়াব লাগিব গড়, তাৰপিছত উলিয়াব লাগিব প্ৰসাৰ। তো বলক তেতিয়াহ'লে আমি গড় উলিয়াওঁ। গড় বুলি লিখি ল'লোঁ। গড় বুলি লিখি লোৱাৰ পিছত ফাৰ্ষ্ট আমি কি কৰিব লাগিব, 1ৰ পৰা 10লৈকে গোটেইকেইটা সংখ্যা প্লাছ কৰি দিব লাগিব। 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10। এতিয়া 1ৰ পৰা 10লৈকে কেইটা সংখ্যা আছে? 10টা। তো 10 ইয়াক কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব। ঠিক আছে। তো এতিয়া আমি ইয়াতে কি কৰিম, গোটেইকেইটা সংখ্যা যেতিয়া যোগ কৰি দিম, 1ৰ পৰা 10লৈকে গোটেইকেইটা সংখ্যা যোগ কৰিলে আনচাৰটো হয় 55। 55 আমি ওপৰত লিখিলোঁ আৰু তলত লিখিলোঁ 10। তলত 10 আছিলে যিহেতু তলত 10 লিখিলোঁ। এতিয়া 10 যেতিয়া 55ক ডিভাইড কৰিম আমি পাম 5.5। তাৰমানে গড় আমি কিমান পালোঁ? 5.5। নিশ্চয় গড় উলিওৱাটো বুজি পালে আপোনালোকে। এতিয়া আমি যাম প্ৰসাৰ উলিয়াবলৈ। প্ৰসাৰ উলিওৱাৰ ক্ষেত্ৰত বেছি টান নহয়, প্ৰসাৰ একেবাৰে সহজ। প্ৰসাৰ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, আমি আটাইতকৈ ডাঙৰ সংখ্যাটো মানে 1ৰ পৰা 10ৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 10 আৰু আটাইতকৈ সৰু সংখ্যা হৈছে 1। ঠিক আছে। আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো আমি কি কৰিব লাগিব? মাইনাছ কৰি দিব লাগিব। তাৰমানে 10ৰ পৰা 1টো আমি মাইনাছ কৰিব লাগিব। 10ৰ পৰা 1 মাইনাছ কৰিলে আমি পাম 9। তো 9টো হ'ব ইয়াৰ প্ৰসাৰ। 1 নম্বৰ প্ৰশ্নটো বুজি পালে? তো বলক আমি 2 নম্বৰটোলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্নটো দিছে যে জিলাভিত্তিক খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনেধৰণৰ: 11, 8, 13, 6, 10, 15, 18, 9, 10, 9, 11, 12। এতিয়া এই 2 নম্বৰ প্ৰশ্নটোৰ এই তালিকাখনৰ পৰা আমি এই 4টা প্ৰশ্নৰ উত্তৰ দিব লাগে। ঠিক আছে। তো আমি এটা কাম কৰোঁ, আমি নাম্বাৰছকেইটা এই গোটেই নাম্বাৰছকেইটা আমি বহীখনত নোট কৰি লওঁ। তো 2 নম্বৰ প্ৰশ্ন মতে আমাক কি কৈছে যে যিমানখিনি নাম্বাৰছ আছে মই এবাৰ লিখি লৈছোঁ: 11, 8, 13, 6, 10, 15, 18, 9, 10, 9, 11, 12। তো এই সংখ্যাকেইটাৰ পৰা আমি কি কৰিব লাগিব? তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব। প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত আমি কিতাপখন লৈ লৈছোঁ মাজতে। প্ৰথমতে আমি চাওঁ, প্ৰথম প্ৰশ্নটোত কৈছে লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদৰ সংখ্যা কিমান? লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদৰ সংখ্যা হৈছে, ইয়াত আমি আটাইতকৈ ডাঙৰ সংখ্যাটো দেখিছোঁ 18। তো ইয়াৰ উত্তৰটো হ'ব 18। আমি ইয়াত লিখি দিব পাৰোঁ 18। লাভ কৰা আটাইতকৈ কম সংখ্যক পদৰ সংখ্যা কিমান? লাভ কৰা আটাইতকৈ কম সংখ্যক পদৰ সংখ্যা হৈছে 6। যিহেতু 6 আটাইতকৈ সৰু নাম্বাৰছ এই গোটেই নাম্বাৰছ টেবুলখনৰ ভিতৰত, সেইটো কাৰণে আমি ইয়াত লিখিব পাৰোঁ 6। ঠিক আছে। কিন্তু তলৰ 3 আৰু 4টোৰ কাৰণে আমি অংককেইটা কৰিব লাগিব। 3 নম্বৰ প্ৰশ্নটোত কৈছে যে তথ্যখিনিৰ প্ৰসাৰ কিমান? তো তথ্যখিনিৰ প্ৰসাৰৰ কাৰণে আমি কি কৰিব লাগিব, আমি ইহঁতক এই তথ্যখিনি আমি কি কৰিব লাগিব? ঊৰ্ধ্বক্ৰমত সজাব লাগিব। ঊৰ্ধ্বক্ৰমত সজোৱা মানে কি? সৰুৰ পৰা ডাঙৰলৈ সজোৱা। তো বলক আমি ইয়াত সৰুৰ পৰা ডাঙৰলৈ সজাই লওঁ। তো ঊৰ্ধ্বক্ৰমত সজালে আমি হ'ব ঊৰ্ধ্বক্ৰমত সজাই আমি ইয়াত কি কৰিম? আটাইতকৈ সৰু সংখ্যাটো চাম। আটাইতকৈ সৰু সংখ্যাটো হৈছে 6, তাৰপিছত আছে 8, তাৰপিছত আছে 9। 9 দুবাৰ ৰিপিট হৈছে, তো 2 টাইমছ লিখিম আমি 9। তাৰপিছত আছে আপোনাৰ 10। 10 দুবাৰ আছে, 10 আমি দুবাৰ লিখিম। তাৰপিছত আপোনাৰ এইপিনে চাবলৈ গ'লে 11 আছে, 11 আছে দুবাৰ, তো 11 দুবাৰ লিখিম। তাৰপিছত 11 পিছতে আছে 12, 12 এবাৰ আছে, তো আমি 12 লিখিম এবাৰ। তাৰপিছত এইফালে 13 আছে, আমি 13 লিখিম, 13 এবাৰেই আছে। তাৰপৰা আছে 15, 15টো আমি এবাৰ লিখিম। তাৰপিছত এইপিনে আছে ডাইৰেক্ট 18, 18টো এবাৰ আছে। তো আমি এতিয়া গন্তি কৰি চাম ইয়াত 12টা আছে নাই। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 10, 10, 12। তো এতিয়া আমাৰ 12টা সংখ্যা হৈ গ'ল।
তো ইয়াত আমি এতিয়া কি উলিয়াব লাগে প্ৰসাৰ উলিয়াব লাগে প্ৰসাৰ উলিওৱাটো মই আগৰ অংকটোত দেখুৱাইছিলোঁ কেনেকৈ উলিয়াই প্ৰসাৰ একেবাৰে সহজ প্ৰসাৰ উলিয়াবলৈ আটাইতকৈ ডাঙৰ অংকটোৰ পৰা আটাইতকৈ সৰু অংকটো বিয়োগ কৰিব লাগে মানে 18ৰ পৰা যদি আমি 6 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি উত্তৰটো পাম কিমান 12 তো 12 হ'ব ইয়াৰ প্ৰসাৰ তো এতিয়া তথ্যখিনিৰ পৰা আমি 4 নম্বৰ প্ৰশ্নমতে আমি উলিয়াব লাগে গড় উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব গড় বুলি লিখি লৈ এই যিমানকেইটা অংক আছে গোটেইকেইটা আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব মানে 6 + 8 + 9 + 9 + 10 + 10 + 11 + 11 + 12 + 13 + 15 + 18 এই গোটেইকেইটা সংখ্যা আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব আৰু তাক ডিভাইড কৰিব লাগিব কিহেৰে যিহেতু প্ৰত্যেকটো সংখ্যা কাউণ্ট কৰিলে আমি পাম 12টা মানে প্ৰশ্নটোত অলৰেডি দিয়াই আছে যে খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিলে তেতিয়াহ'লে ইয়াৰ তলত থাকিব 12 তো এতিয়া এই গোটেইকেইটা অংক যোগ কৰি পেলাই আমি কিমান পাওঁ সেইটো চাই লওঁ মই যোগ কৰিলোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো তো আমি ইয়াতে এই গোটেইকেইটা অংক প্লাছ কৰি পেলাই পালোঁ 132 আৰু তলত থাকিব /12 তো 132ক যদি আমি 12 হৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম 11 তাৰমানে গড়ৰ মান হ'ব কিমান 11 তো আমি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰকেইটা কৰিলোঁ এতিয়া যাওঁ 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটোত দিছে যে এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ 100 নম্বৰৰ ভিতৰত যিহেতু পৰীক্ষা হৈছিলে পৰীক্ষাটোত তলত দিয়া ধৰণে নম্বৰ পাইছে গণিতত পাইছে 75 সমাজ বিজ্ঞানত পাইছে 69 অসমীয়াত পাইছে 73 ইংৰাজীত পাইছে 67 বিজ্ঞানত 82 হিন্দীত 78 তো নম্বৰসমূহ আমি গড় উলিয়াব লাগে তো বলক তেতিয়াহ'লে আমি 3 নম্বৰটো কৰোঁ 3 নম্বৰটোত আমাক দিছে আমি ছাবজেক্টকেইটা লিখিলোঁ ঠিক আছে ছাবজেক্টকেইটা 3 নম্বৰটোৰ মতে মেথছত পাইছে 75 ছ'চিয়েল চায়েন্সত পাইছে সমাজ বিজ্ঞানত পাইছে 69 MILত পাইছে 73 তাৰপিছত আহি গ'ল আপোনাৰ ইংৰাজীত সি পাইছে 67 ইংৰাজীত পাইছে 67 বিজ্ঞানত মানে ছায়েন্সত পাইছে জেনেৰেল ছায়েন্স 82 আৰু হিন্দীত পাইছে কিমান 78 তো টোটেল নম্বৰ হৈছে এইকেইটা আৰু এই নম্বৰকেইটাৰ পৰা আমি কি কৰিব লাগে গড়ৰ মান নিৰ্ণয় কৰিব লাগে তো বলক তেতিয়াহ'লে গড় মানটো নিৰ্ণয় কৰোঁ গড় মান নিৰ্ণয় কৰিবলৈ সেই আগৰটোৰ দৰে আমি কৰিব লাগিব ইয়াতে গড় বুলি লিখি ল'ব লাগিব গড় বুলি লিখিলে সমান চিহ্ন দিলোঁ মই গড় লিখি ল'লোঁ গড় লিখি লোৱাৰ পিছত এই গোটেইকেইটা ছাবজেক্ট যে আছে গোটেইকেইটা ছাবজেক্ট আমি কি কৰিম প্লাছ কৰিম 75 + 69 + 73 + 67 + 82 + 78 ঠিক আছে এতিয়া এই গোটেইকেইটা ছাবজেক্টৰ নাম্বাৰছকেইটা আমি প্লাছ কৰি ল'লোঁ তাৰপিছত ছাবজেক্ট টোটেল কেইটা আছে 6টা ছাবজেক্ট আছে সেই 6টোৰ তলত বহিব ঠিক আছে গোটেইকেইটা নাম্বাৰছ আমি প্লাছ কৰি লৈ পেলাই ইয়াক 6ৰে ডিভাইড কৰিম তলত 6টো বহাই লৈ গোটেইকেইটা নাম্বাৰ আমি যোগ কৰিলে হ'ব ইয়াৰ টোটেল নম্বৰ পাইছে 444 মানে 444 এই গোটেইকেইটা নাম্বাৰ আমি যদি প্লাছ কৰোঁ তেতিয়াহ'লে আমি পাম 444 তাক আমি ডিভাইড কৰিব লাগিব 6ৰে এতিয়া 6য়ে যদি 444ক যদি ডিভাইড কৰোঁ তেতিয়াহ'লে হ'ব 444 / 6 কৰিলে 74 ঠিক আছে তো 444ক যদি আমি 6ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম 74 তেতিয়াহ'লে গড় মানটো হৈছে কিমান 74 তো বলক তেতিয়াহ'লে আমি 4 নম্বৰটোলৈ যাওঁ 4 নম্বৰ প্ৰশ্নটো দিছে যে এখন বিদ্যালয়ৰ যোৱা 5টা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে 40 62 68 48 52 গৰাকী তো বিদ্যালয়খনত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ গড় নিৰ্ণয় কৰিব লাগে তো গড় নিৰ্ণয় কৰাটো মই সেই বাৰে কৰি অহাটোৰ অংকটোৰ দৰে গোটেইকেইটা প্লাছ কৰি পেলাই আমি যিমান কেইটা বছৰ আছে মানে 5টা বছৰৰ কথা কৈছে ন তো সেই 5ৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব আপোনালোকক দেখুৱাই দিওঁ মই কেনেকৈ কৰে ভালকৈ চাই যাব বস্তুকেইটা আমি গড় লিখি ল'লোঁ গড় লিখি লোৱাৰ পিছত এই গোটেইকেইটা যিমানকেইটা বছৰত ল'ৰা ছোৱালীৰ সংখ্যা আছে সেই সংখ্যাকেইটা আমি কি কৰিব লাগিব যোগ কৰি দিব লাগিব মানে আমি কৰিব লাগিব 40 + 62 + 68 + 48 + 52
তো গোটেইকেইটাক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰি পেলাই আমি কিহেৰে হৰণ কৰিব লাগিব যিহেতু 5টা বছৰৰ কথা কৈছে আমি 5ৰে হৰণ কৰিব লাগিব তলত 5টো লিখি এই আটাইকেইটা যোগ কৰিলে হ'ব 270 মানে 5 বছৰত টোটেল 270 জন ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ পৰা পাছ কৰি গৈছে এতিয়া সেই 270ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 270ক যদি আমি 5ৰে হৰণ কৰোঁ এইপিনে লিখিলোঁ 270 ডিভাইডেড বাই 5 উত্তৰটো ওলালে আমাৰ কিমান 54 তাৰ মানে 5 বছৰত 54 হিচাপত মানে গড় হিচাপত মানে 54 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি পিনে গৈছে বিদ্যালয়খন তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব